ৰাতি 1:10 মানে ওপৰত টিং কাটি কেনে দোকানত সোমাই আৰু দোকানৰ মানে ভাল কৰিব দিয়া মোবাইল 30-40টাৰ ওপৰত হ'ব সকলোবোৰ উঠাই লয় মোবাইল ডিসপ্লে উঠাই লয় আৰু অন্যান্য সামগ্ৰী এসেসৰিজ এইবিলাক উঠাই লয় তাৰ পিছত মানে সোমাই কেনে সিসি কেমেৰাটো মানে বন্ধ কৰি দিয়ে তাৰ পিছৰ পৰা আৰু আমি একো ধৰিব পৰা নাই কোনে কি কৰিছে কোন ফালে সোমাইছে টিঙৰ ওপৰৰে টিং কাটি কেনে এনে সন্দেহ কৰে সন্দেহটো আমি চিনি পোৱা নাই কিবা অলপমান মুখখন উঠিছে তাৰ পিছৰখিনি আৰু অলপ চিনি পায় আৰু কিছুদিন আগতে এনেকুৱা ঘটনা হৈছিলে ইয়াতে ওচৰৰ দোকানটোতো হৈছিলে আৰু মোৰ দোকানতো আগতে তালা ভাঙিছিলে এইটো বহুত দিনো হৈ গ'ল সঘনাই হৈ থাকে ইয়াতে হয় আমাৰ বণিকসন্থাৰ কোনো মানে দায়িত্ব নাই বণিকসন্থাৰ মানুহ কিবা হ'লেও মানে ইয়াত খবৰ ল'ব নাহে একো নাহে সেইখিনি প্ৰশাসনৰ পেট্ৰলিং কিবা আহে নাহে প্ৰশাসনৰ এতিয়া আমি দোকান বন্ধ কৰি ঘৰত যাওঁ সোমাই থাকোঁ এতিয়া প্ৰশাসনৰ মানুহ কেতিয়া আহে কি কৰে আমিতো আৰু গম নাপাওঁ কিন্তু আমি পইচাৰ নাই যি নিছে মাল বস্তু নিছে মোবাইল নিছে পইচাৰ নাই মোটামুটি 3 লাখৰ ওপৰত হ'ব যিখিনি লৈ গৈছে ডিসপ্লেটো প্ৰায় লৈয়ে গৈছে আৰু যিমান কাষ্টমাৰৰ মোবাইল ভাল কৰা আৰু কৰিব দিয়া যিমান আছিলে সকলোবোৰ লৈ গৈছে যথেষ্ট অসুবিধা হ'ব এতিয়া এইটো সমস্যা হয় তো এতিয়া প্ৰশাসনৰ ফালৰ পৰা কি সহায় পায় আৰু আপোনালোকৰ ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী কৰে ছেকেণ্ড হেণ্ড মোবাইল মোৰ বিক্ৰী কৰোঁ কিন্তু মোৰ দোকানত এটাই আছিলে বাকী চব কাষ্টমাৰৰ মোবাইল আছিলে